হৰিৰ গুণানুকীৰ্তনে আটাইতকৈ শ্ৰেষ্ঠ। ইয়াতকৈ শ্ৰেষ্ঠ আৰু শাস্ত্ৰই নিৰ্ধাৰণ কৰা নাই। কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে আৱৰ দুজা। এই হৰিৰ কীৰ্তনতেই সমস্ত তীৰ্থ স্নানৰ ফল, সমস্ত যজ্ঞৰ ফল, সমস্ত দানৰ ফল প্ৰাপ্ত হয়। এইটো কলিযুগ। এই কলিযুগত হৰিৰ কীৰ্তনেই শ্ৰেষ্ঠ। ভগৱন্তই নিজেই কৈছে, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভক্তসকলে য'ত মোৰ কীৰ্তন কৰে, মোৰ গুণগান কৰে, মই তাতেই থাকো। এইটোৱে সত্য। প্ৰভুৱে নিজৰ কীৰ্তন ভাল পায়। গতিকে আমি প্ৰভুৰ ভাল লগা কৰ্ম কৰিব লাগিব। প্ৰভুৰ ভাল লগা কৰ্ম এটাই, প্ৰভুৰ গুণানুকীৰ্তন কৰা, প্ৰভুৰ নাম লোৱা, প্ৰভুৰ নামৰ কীৰ্তন কৰা। ইয়াৰ দ্বাৰাই প্ৰভুক সন্তোষ কৰিব পাৰি। আৰু অন্য একো উপায় নাই প্ৰভুক সন্তোষ কৰিব পৰা। প্ৰভুক সন্তোষ কৰিব পৰা একমাত্ৰ উপায়টোৱেই হৈছে প্ৰভুৰ নাম কীৰ্তন। লোৱা যিমান পাৰা হৰিৰ নাম, কৃষ্ণৰ নাম, ৰাধা নাম, ৰাম নাম। তুমি যে এই কীৰ্তনৰ তত্ত্ব বুজি পাইছা, নামৰ মহিমা বুজি পাইছা, তুমি ভাগ্যৱান বুলি ভাবা। এই প্ৰভুৰ জন্ম কৰ্ম গুণ লীলা এইবোৰৰ মহিমা বেদেও নাজানে। এই হৰিৰ নাম কীৰ্তনেই মহাধৰ্ম। কিন্তু এইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম, বেদে যাৰ নজানে মহিমা। হৰিনাম কীৰ্তনত মিলে মুখ্য আদি যত, কীৰ্তন সুখৰ নাহি সীমা। এই হৰিৰ নাম কীৰ্তনতে মুখ্য ফল প্ৰাপ্ত হয়। তুমি কি গতি মুক্তিৰ পাছে পাছে ঘূৰি ফুৰিছা? কীৰ্তন কৰা হৰিৰ, গতি মুক্তি তোমাৰ পাছে পাছে ঘূৰি ফুৰিব। এই কাণ দুখনক কি আল্টু ফাল্টু কথা শুনাই ব্যস্ত কৰি ৰাখিছা? প্ৰভুৰ কীৰ্তন শুনাই ব্যস্ত কৰি ৰাখা। প্ৰভুৰ গুণলীলা শ্ৰৱণ কৰোৱা ইয়াক। এই কৰ্ণ দুখনক কেৱল কৃষ্ণ নাম যশ শুনোৱা। হে কৰ্ণ সদাতো ৰসবদ মাত্ৰে হে প্ৰিয়, তই শব্দ মধুৰ জানস। কোটি অমৃতত অধিক পৰম মধুৰ শব্দ, শুনা সদা কৃষ্ণ নাম যশ। আৰু এই কৰ্ণই জানে যে কোনটো শব্দ মধুৰ, কোনটো শব্দ কঠোৰ। মধুৰ শব্দ কি? পৰম মধুৰ শব্দ। এই পৰম মধুৰ শব্দ হৈছে কৃষ্ণ। অমৃততকৈও কোটি কোটি অধিক এই পৰম মধুৰ শব্দ কৃষ্ণ। সেই সাধু মহাপুৰুষ মহামহন্তসকলে এই হৰিৰ কীৰ্তনৰ ৰস তত্ত্ব ভালকৈ উপলব্ধি কৰিব পাৰে। মধুৰ আৰু সুমধুৰ হৰিৰ কীৰ্তনৰ ৰস, মংগলৰো পৰম মংগল। এতেকেহে মুকুতিকো তেজি হৰি গুণ গায়া, ফুৰে মহামহন্তসকল। আমি মুক্তিৰ পাছে পাছে ঘূৰি ফুৰো, কিন্তু মহামহন্তসকলে এই মুক্তিকো এৰি হৰিৰ গুণ গাই ঘূৰি ফুৰে। এই হৰিৰ নাম কীৰ্তনেই এই মনুষ্য জন্মৰ শ্ৰেষ্ঠ সম্পদ। এই কীৰ্তনৰ যি সুখ, এই সুখৰ কোনো সীমা নাই। তুমি কোনটো সুখৰ পিছে পিছে ঘূৰি ফুৰিছা? কি সাংসাৰিক বস্তু ব্যক্তিয়ে স্থানে তোমাক সুখ প্ৰদান কৰিব? এই হৰিৰ কীৰ্তনতেই মহাসুখ অন্তৰ্নিহিত হৈ আছে। তুমি এই কীৰ্তন ধৰা। এই হৰিৰ নাম কীৰ্তন কৰিলে তুমি সমস্ত সুখ প্ৰাপ্ত কৰিবা। এই হৰিৰ নাম কীৰ্তনতেই মহা আনন্দ অন্তৰ্নিহিত হৈ আছে। এই কীৰ্তনতেই ভগৱন্ত আছে। এই কীৰ্তনেই ভগৱন্ত। তোমাৰ একমাত্ৰ ধৰ্ম কৰ্ম হৰি কীৰ্তন কৰা, কেৱল প্ৰভুৰ গুণানুকীৰ্তন কৰা। তুমি তোমাৰ পেট পোষণৰ কাৰণে যি কৰ্ম কৰা, সেই প্ৰতি কৰ্মৰ মাজতেই তুমি ঈশ্বৰৰ নাম ল'ব পাৰিবা। এই কীৰ্তনৰ দ্বাৰাই তুমি ভক্তি প্ৰাপ্ত কৰিবা। তুমি হৰিৰ কীৰ্তন কৰি যোৱাচোন। কি লাগে তোমাক? হৰিৰ কীৰ্তনে তোমাক সমস্ত প্ৰাপ্ত কৰাব। ভক্তি লাগে, মুক্তি লাগে, গতি লাগে, সমস্তখিনি। শুনা পৰমাৰ্থ দত্ত শ্ৰীমন্ত শংকৰ মত ধৰি উক সজ্জনসকল, হৰিৰ কীৰ্তন কৰি সুখে সংসাৰক তৰি, পাইবা ভক্তি পৰম নিৰ্মল। এই নিৰ্মল ভক্তি হৰিৰ কীৰ্তনতেই প্ৰাপ্ত হয়। এই সংসাৰত তৰাৰ একমাত্ৰ উপায়টোৱে হৈছে হৰিৰ নাম কীৰ্তন। ইহলোকত পৰলোকত কেৱল নামেই গতি সাধিব, আৰু গতি সাধনৰ উপায় নামৰ বাহিৰে একো নাই। ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। এই সংসাৰত সুখে তৰিব পৰা একমাত্ৰ উপায়টোৱে হৈছে হৰিৰ কীৰ্তন। এই হৰিৰ কীৰ্তনেই সমস্ত শাস্ত্ৰৰ ৰহস্য। এই হৰিৰ কীৰ্তনৰ মহিমা বেদেও নাজানে। আৰু এই হৰিৰ কীৰ্তনতেই যে হৰি বৈশ্য হয়, এইটোৱে পৰম সত্য। যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত, তেন্তে নিজ কীৰ্তনত বৈশ্য। জানি মাধৱৰ নাম কীৰ্তন কৰিও সদা, এইটো হবে শাস্ত্ৰৰ ৰহস্য। তুমি প্ৰভুৰ কীৰ্তন কৰি যোৱা, প্ৰভু তোমাৰ হৃদয়তে প্ৰকাশ হ'ব। এই প্ৰভুৱে নিজৰ কীৰ্তন শুনি বহুত আনন্দ লাভ কৰে। প্ৰভুৱে নিজৰ গুণ শুনিবলৈ সদায় লোভীয়া হৈ থাকে। প্ৰভুৱে নিজৰ কীৰ্তন শুনি বহুত ভাল পায়। সেয়ে যিমান পাৰা কীৰ্তন কৰা প্ৰভুৰ। এই প্ৰভুৰ নাম ল'বলৈ তুমি কলৈকো যাব নালাগে, তুমি একো কৰিব নালাগে। এই কীৰ্তনৰ কাৰণে একো প্ৰয়াসো কৰিব নালাগে। হৰিৰ কীৰ্তন কৰিবলৈ হ'বলা কিবা প্ৰয়াস কৰিব লাগে।
কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম যিকোনো সময়তে যিকোনো পৰিস্থিতিতে দেখোন ল'ব পাৰি। এলাহ নকৰিবা প্ৰভুৰ নাম ল'বলৈ, প্ৰভুৰ নামত প্ৰীতি আনিবলৈ চেষ্টা কৰা, প্ৰভুক ভাল পাবলৈ চেষ্টা কৰা, প্ৰভুৰ নাম ল'বলৈ হাবিয়াস জন্মোৱা। প্ৰভুৰ নামৰ অবিহনে তোমাৰ জীৱন অসাৰ। এনেও এই সংসাৰ অসাৰ, এনেও এই শৰীৰ অসাৰ। এই অসাৰ সংসাৰ, এই অসাৰ শৰীৰক কিয় ইমান গুৰুত্ব দিবা? প্ৰভুৰ নাম কীৰ্তনেই সাৰ। তেওঁৰ নাম কীৰ্তন কৰি সন্তোষ কৰাই থাকিব পাৰিবা। যিহেতু নিজ গুণ লুব্ধ হৰি কীৰ্তন কৰন্তে আখি হৃদয়তে হুৱন্ত প্ৰকাশ। এই প্ৰভু নিজৰ কীৰ্তন শুনিবলৈ সদায় লোভীয়া হৈ থাকে। এই লোভীয়া প্ৰভুক তুমি কীৰ্তন শুনাই সন্তোষ কৰিব পাৰিবা। প্ৰভুৰ গুণানুকীৰ্তন ধৰা, প্ৰভুৰ কীৰ্তনেই সাৰ, এইটো মানি লোৱা। তুমি প্ৰভুক সন্তোষ কৰা, তোমাৰ সমস্ত কৰ্মৰ ভাৰ প্ৰভুৱে ল'ব, তোমাৰ সমস্ত দুখ কষ্টৰ ভাৰ প্ৰভুৱে ল'ব, তোমাৰ জীৱনত সুখ শান্তি দিয়াৰ দায়িত্ব প্ৰভুৱে ল'ব। তুমি নিশ্চিন্ত আৰু নিৰ্ভয় হৈ পৰা। কৃষ্ণৰ কৃপাত সুখে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়।